নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' বিৰোধীয়ে সাজু হৈছে মহাজোঁটৰ সৈতে বিজেপিক ৰুধিবলৈ মহাজোঁটত কংগ্ৰেছ AIUDF আৰু আন বাওঁপন্থী দল আৰু লগতে আঞ্চলিক গণমৰ্চা সকলোকেইটা দল সাজু হৈছে গ্ৰেণ্ড এলায়েন্স লৈ কিন্তু গ্ৰেণ্ড এলায়েন্সত ক'ৰবাত বাৰে বাৰে বিপদত পেলাইছে নেকি বদৰুদ্দিন আজমলে শেহতীয়াকৈ বদৰুদ্দিন আজমলে কৰা কিছু মন্তব্যৰ পিছতে এই ধৰণৰ স্বাভাৱিকতে কিছু প্ৰশ্নৰ সৃষ্টি হৈছে সকলোৰে মাজত এফালে কংগ্ৰেছে দাবী কৰিছে নিজকে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে স্পষ্ট কৰি দিছে যে AIUDFৰ বাবে লক্ষ্মণ ৰেখা কংগ্ৰেছে টানি দিব মেজৰ পাৰ্টি কোন মাইনৰ পাৰ্টি কোন সেইখিনি কথাও কংগ্ৰেছে স্পষ্ট কৰি দিছে কিন্তু তাৰ পিছতো বাৰে বাৰে কেতিয়াবা যদি ৰাজহুৱা মঞ্চত কিবা এষাৰ ভাষ্য আগবঢ়াই বদৰুদ্দিন আজমলে বিপদত পেলাইছে কংগ্ৰেছক আৰু কেতিয়াবা সিট শ্বেয়াৰিঙৰ কথা কৈ ঘপককৈ কংগ্ৰেছৰ দখলত থকা একোটা সমষ্টিত AIUDFেও প্ৰাৰ্থী দিব বুলি কৈও বিপদত যেন পেলাইছে গ্ৰেণ্ড এলায়েন্সত আচলতে হৈছে কি এই সন্দৰ্ভতে প্ৰথমে এই প্ৰতিবেদন আগবঢ়াবলৈ বিচাৰি মহাজোঁট বন্ধনত থকাৰ পিছতো বদৰুদ্দিন আজমলৰ মিত্ৰতা বিৰোধী এনে কিছু ভয়ংকৰ চক্ৰান্ত যেন পোহৰলৈ আহিছে কংগ্ৰেছৰ দুৰ্গত হিন্দী খণ্ডাৰ পিছতে আজমলৰ বিৰুদ্ধে এতিয়া খৰ্গহস্ত হৈ পৰিছে দলগাঁও কংগ্ৰেছ আৰু আনহাতে ৰিপুন বৰাই পাম দি ফুলাই থকাৰ বাবে কংগ্ৰেছক আজমলে কেৰেপ নকৰা বুলি কটাক্ষ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দেখাত বন্ধু ভিতৰি বন্ধুৰ ঘৰতে খান্দে হিন্দী যেন গড়গৈ আমি দিয়ে মুখে বোলে থাক ভৰিৰে হেঁচুকে নাও আজমলৰ গতিবিধিয়ে মহাজোঁটত লগাইছে মহাবিবাদ কংগ্ৰেছৰ দুৰ্গতেই কংগ্ৰেছক উৎখাত কৰাৰ ফন্দি নতুন মিতিৰৰ স্বভাৱ গম পোৱাৰ পিছতেই কংগ্ৰেছত তীব্ৰ প্ৰতিক্ৰিয়া দুইফালে অসুবিধা আহিব দুয়োটা দলৰে অসুবিধা আহিব যদি কংগ্ৰেছেও প্ৰক্ষেপ কৰে UDFও প্ৰক্ষেপ কৰে তেতিয়াহ'লে দুয়োটা দলৰে সাময়িকভাৱে অলপ অসুবিধা আহিব পাৰে কংগ্ৰেছ দলৰ মুৰব্বী ৰিপুন বৰা ছাৰে আমাৰ অসম প্ৰদেশৰ সভাপতি তেখেতে আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰ লগত হাত মিলাইছে আৰু মিত্ৰজোঁটৰ লগত হাত মিলোৱাত দলগত বদৰুদ্দিন চাহাবে যি মন্তব্য কৰিছে তাত দৰং কংগ্ৰেছৰ কোনো ক্ষতি কৰিব নোৱাৰে যমুনামুখ সমষ্টিৰ ৰাইজে আজি এজন লোকেল MLA বিচাৰি আছে এইবিলাক তেওঁৰ ল'ৰাক MLA দিছিল MLA প্ৰাৰ্থীটো দিছিল দুবাৰকৈ দিয়া হৈছিল যমুনামুখ সমষ্টিৰ মানুহে তেওঁৰ ল'ৰাক বা ভাতৃক দিয়া হৈছিল দুবাৰকৈ MLA হৈছে সেই আশাখিনি মানুহৰ যিখিনি যমুনামুখ সমষ্টিৰ যিখিনি আশা আকাংক্ষা এইখিনি পূৰণ কৰিব পৰা নাই বা ৰাইজক সময় দিব পৰা নাই তেওঁলোক ডুবাইত থাকে বাহিৰত থাকে গতিকে ৰাইজৰ লগত টাচ কমি গৈছে গতিকে এইবাৰ যমুনামুখ সমষ্টিৰ ৰাইজে বিচাৰিছে যে আমাৰ লোকেল এজন মানে শক্তিশালী নেতাৰ দৰকাৰ দেওবাৰে কংগ্ৰেছৰ ঘাটি দলগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই খুদ আজমলে দিছিল বিধায়ক ইলিয়াছ আলী মুৰ্দাবাদ ধ্বনি ইয়াৰ পিছতে এই প্ৰতিক্ৰিয়া ইলিয়াছ আলী গো বেক সেইটো তেওঁৰ কুৰুচি সম্পন্ন ব্যক্তিৰ পৰিচয় দিছে সেইটো তেনেকৈ ক'ব নালাগে মোৰ বিবেকৰ মতে যিটো আলোচনা চলি আছে মহাগঠবন্ধনৰ তাতে তেওঁ কেণ্ডিডেট দিব কি দিব তেওঁৰ কথা বতৰা এইবিলাকত তাৰমানে আমাৰ সন্দেহ হৈছে যে যোৱা বছৰ যেনেকৈ ভোট বিভাজন কৰি বিজেপিক শাসনত আনিছে এতিয়াও তেওঁ সেই একে চক্ৰান্তই কৰি আছে মিত্ৰতাৰ প্ৰাথমিক চৰ্ত ভংগ কৰি আজমলে কৈছিল মিত্ৰ দলে যদি নামানে তেন্তে কিছুমান সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিলেও AIUDFেও দিব প্ৰাৰ্থিত্ব আজমলৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ হৈ পৰাৰ সময়তেই বিজেপিৰ নেতাই কৰিছে টিপ্পনী মন্ত্ৰী পীযুষে ক'লে কংগ্ৰেছে পাম দি আজমলক ইমানেই ফুলালে এতিয়া আজমলে খুদ কংগ্ৰেছকেই কেৰেপ নকৰে মইতো আগৰ পৰাই কৈ আছোঁ এইটো মহাজোঁটটো নহয় এইবিলাক হৈছে মহাজোঁট তেওঁলোকে কংগ্ৰেছৰ মানুহবিলাকে অলপ উল্লাসিত হৈ আছিলে ক'ৰবাত AIUDFৰ মানুহবিলাকে উল্লাসিত হৈ আছিলে উৎফুল্লিত হৈ আছিলে কিন্তু মই আগতেও কৈ আছোঁ যে প্ৰথম দিনাখনৰ পৰাই কৈ আছিলোঁ এইটো মহাজোঁট নাই এইটো কাজিয়া লাগি ধ্বংস হৈ যাব আৰু ইলেকশ্যনত আমি জিকিম কংগ্ৰেছে যিটো কৰিছে কংগ্ৰেছে বদৰুদ্দিন আজমলক পাম দি এনেকুৱাকৈ ফুলাই দিছে বদৰুদ্দিন আজমল এতিয়া তেওঁলোককে নামানা হৈ গ'ল বিজেপিৰ ৰাজ্যিক উপসভাপতি ৰেখাৰণী দাস বৰুৱাই ক'লে আজমলৰ ভৰি চুই অক্সিজেন লৈ আছে ৰিপুন বৰাই এই মহাজোঁটে বিনাশ কৰিব পাৰে অসমখন ৰসাতলে নিব পাৰে আৰু বদৰুদ্দিনৰ যিটো
তেওঁৰ কোনো বদৰৰ আৰু এতিয়া সংখ্যালঘু ৰাইজৰ মাজত নাই গতিকে না বদৰৰ কদৰ আছে না মহাজোঁটৰ কিবা বিকাশ আছে এইবিলাক চব বিনাশ মানুহে ৰিজেক্ট কৰিছে ৰিপুণ বৰাই সেইদিনাখন মানে জেল যোৱা এটা মানে হেৰি মানে আটাইতকৈ যদি চৈতান আৰু মানে হেৰি আছে তো আমাৰতো কংগ্ৰেছৰ ৰিপুণ বৰাই আছে আৰু ৰিপুণ বৰাই হাজবেণ্ড ভৰিত নুচুলে জীয়াই নাথাকে অক্সিজেন নলয় নাথাকে কংগ্ৰেছ এই কথাটো জানে সেইকাৰণে ভৰি চুই আছে লক্ষণীয়ভাৱে মহাজোঁট বন্ধনৰ কথা চলি থকাৰ সময়তো আজমলে কংগ্ৰেছ বিধায়কৰ দখলত থকা বাঘবৰ সৰুক্ষেত্ৰী দলগাঁও আদিকে ধৰি বহুকেইটা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ চলাই আহিছিল দলগাঁৱৰ পিছত সৰুক্ষেত্ৰী সমষ্টি বিচাৰিও এতিয়া আকুৰগোজ হৈ পৰিছে আজমল বাহিনী সৰুক্ষেত্ৰীত বৃহৎ সমাৱেশ পাতি প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ চেষ্টাৰে AIDFৰ মীনাক্ষী ৰহমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ সৰুক্ষেত্ৰীবাসীৰ ৰাইজে আচলতে AIDF প্ৰেমী ৰাইজ বহুত আছে সৰুক্ষেত্ৰীবাসীৰ ৰাইজ কাৰণ বিগত বছৰত যদি চাই AIDF দলৰ ফালৰ পৰা তেওঁলোকে বিধায়ক নিৰ্বাচিত কৰিছে কেৱল যোৱা 5 বছৰতহে তেখেতসকলে 4.5 বছৰতহে তেখেতসকলে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত কৰিছে গতিকে কংগ্ৰেছী সকল ইতিমধ্যে গম পাই গৈছে বা আমাৰ জনসাধাৰণক এটা কথা নিশ্চিত কৰিছে যে এইবাৰ তেখেতসকলে AIDF দলৰ প্ৰতি আকৃষ্ট হৈ AIDFক তেওঁলোকে ভোট দিব ইফালে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইনৰ দাবী সৰুক্ষেত্ৰীৰ জনতা তেওঁৰ লগতেই আছে সৰুক্ষেত্ৰীৰ জনতা হৈছে মোৰ কাৰণে জনাৰ্দন সৰুক্ষেত্ৰীৰ জনতা হৈছে মোৰ কাৰণে তেওঁলোকে হৈছে মোৰ অভিভাৱক গতিকে সৰুক্ষেত্ৰীৰ জনতাই মোৰ চাৰ্টিফিকেট দিব আজমল ডাঙৰীয়াই যদি কেতিয়াবা তেওঁতো বিভিন্ন বঁটাত আগবঢ়ায় তেওঁ যদি দেখে যে 126টাৰ ভিতৰত কোন বিধায়ক ভাল কাম কৰিছে তেনেকুৱা কেতিয়াবা যদি বঁটা আগবঢ়ায় আজমল ডাঙৰীয়াৰ পৰীক্ষাত বহিম আৰু মই লেটাৰ লৈ পাছ কৰিম ইফালে কংগ্ৰেছৰ দখলত থকা সমষ্টি এটাকৈ AIDFে নিজৰ দখললৈ নিয়াৰ চক্ৰান্তৰ পিছত এতিয়াও নীৰৱ প্ৰদেশ কংগ্ৰেছ পূৰ্বে সাম্প্ৰদায়িক মন্তব্য দি আজমলে মহাজোঁটক অস্বস্তিত পেলোৱাৰ সময়তো APCCৰ সভাপতি ৰিপুণ বৰাই কৈছিল কথাটো চাব লাগিব এতিয়া আজমলৰ মিত্ৰতা বিৰোধী কুচকাৱাজৰ পিছতো ৰিপুণ বৰাৰ একেই কথাটো চাব লাগিব আলোচনা কৰা হ'ব আমি এই গোটেই কথাটো মই তেওঁ কি কৈছে নাজানো মই শুনাও নাই মই মোৰ দৃষ্টিত আহিছে আজি আমি তেওঁৰ আচল ফুটেজটো চাম আৰু আমাৰ যিখন কোঅৰ্ডিনেশ্যন কমিটি আছে তাত আমি এই কথাবিলাক আলোচনা চিট শ্বেয়াৰিংটো কেনেকুৱা ধৰণে হ'ব ছাৰ চিট শ্বেয়াৰিংটো বেচিকেলিটো যিটো গণভিত্তি তাৰ ওপৰতেই হ'ব ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰিপুণ বৰাই স্পষ্ট কৰি দিছে যে সিট শ্বেয়াৰিং গণভিত্তি যি আছে সেই গণভিত্তিৰ ওপৰতে সিট শ্বেয়াৰিং হ'ব আৰু এতিয়া যি কোঅৰ্ডিনেশ্যন কমিটি আছে তাতে বিষয়টো উত্থাপন হ'ব কিন্তু কিয় এই ধৰণৰ বাহিৰৰ পৰা চালে লগা হৈছে যে আজমলে বদৰুদ্দিন আজমলে বাৰম্বাৰ কংগ্ৰেছক কৰবাত নহয় কৰবাত অকণমান বিপদত পেলাইছে অকণমান বেয়া এটা স্থিতি লৈ গৈছে কিয়নো এই ধৰণৰ মন্তব্য এতিয়া বিভিন্নজনৰ মুখতো শুনা গৈছে কিয়নো স্পষ্ট হৈ পৰিছে দলগাঁৱত বদৰুদ্দিন আজমলে এটা মন্তব্য কৰিলে আৰু তাৰ পিছতে স্পষ্ট হৈ পৰিছে AIUDF আৰু কংগ্ৰেছৰ মাজৰখিনি এই খেলিমেলি বদৰুদ্দিন আজমলে আচলতে কি কৈছিল সিট শ্বেয়াৰিং সম্পৰ্কে আৰু ক'ত কি ধৰণে প্ৰাৰ্থী দিম বুলি কৈছিল কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি য'ত তিনিবাৰকৈ তিনিটা টাৰ্ম কংগ্ৰেছে দখলত ৰাখিবলৈ সক্ষম হৈছিল সেই সমষ্টি এটাত বদৰুদ্দিন আজমলে গ্ৰেণ্ড এলায়েন্স হৈ যোৱাৰ পিছতো নিজৰ দলৰ অৰ্থাৎ AIUDFৰ প্ৰাৰ্থী আগবঢ়াম বুলি উল্লেখ কৰিছিল প্ৰথমে সেই মন্তব্যটো পুনৰ এবাৰ আপোনালোকক শুনাবলৈ লৈছো Rahman, welcome. Ilyas Ali, go back. Ilyas Ali, go back. আমি তো চেষ্টা কৰিম আমাৰ মুজিবুৰ ৰহমানে পাব লাগে ইসকলে চেষ্টা কৰিব ইলিয়াছ পাব লাগে যদি আমি এটা বুজাবুজি যোৱাৰ চেষ্টা কৰিম যদি নহয় আল্টিমেটলি উই আর রেডি টু ফাইট আমার মানুহে কৈ দিছে বলে আমি লড়িম কি হল কোনো অসুবিধা তো নাই আৰু সেয়া আছিল বদৰুদ্দিন আজমলৰ ভাষ্য দলগাঁৱত তেওঁ এই মন্তব্য কৰিছিল আৰু প্ৰথমে যাবলৈ বিচাৰিম ফোনযোগে সংযুক্ত হৈছোঁ কংগ্ৰেছৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সৈতে সিকদাৰ ডাঙৰীয়া প্ৰথমে স্বাগতম জনাইছোঁ সৰুক্ষেত্ৰীটো চকু দিছে যি ধৰণে দলগাঁৱত সিটিং MLA গৰাকী কংগ্ৰেছৰ MLA গৰাকীক গো বেক ধ্বনি দিয়া হৈছিল তাৰপিছত আমি জানিব পৰা মতে সৰুক্ষেত্ৰীটো AIUDFে একেধৰণৰ তৎপৰতা চলাইছে আচলতে বাৰম্বাৰ AIUDFে কংগ্ৰেছক বিপদত পেলাইছে নেকি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো এই অনুষ্ঠানত মোক সংযুক্ত হোৱাৰ সুযোগ দিছে প্ৰথম কথা হৈছে যে 2021 চনৰ বিধানসভা নিৰ্বাচন
এয়া কেৱল কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰাৰ নিৰ্বাচনেই নহয়, এয়া হৈছে অসম আৰু অসমীয়া জাতিৰ এটা আহ্বান যে বিজেপি দলক অসমৰ পৰা বিদায় দিব লাগে। বিজেপি চৰকাৰ যাতে 2021 চনত হ'ব নোৱাৰে তাৰ কাৰণে অসমৰ ৰাইজে আহ্বান জনাইছে আৰু অসমৰ ৰাইজৰ আহ্বানৰ প্ৰতি সন্মান জনাই অসমৰ ৰাইজৰ আহ্বানৰ প্ৰতি গুৰুত্ব দি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিজেপি বিৰোধী যিসমূহ ৰাজনৈতিক দল আছে, যি ৰাজনৈতিক দলৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ আছে, সেই দলসমূহক একত্ৰিত কৰি আগন্তুক 2021 চনত নিৰ্বাচনত যুঁজ দিয়াৰ কৰা চিন্তা কৰি মহাজোটবন্ধন হৈছে। বৰ্তমানলৈ 6টা ৰাজনৈতিক দল আছে। পৰৱৰ্তী সময়ত অসমৰ সকলো ৰাজনৈতিক দল, অৰাজনৈতিক যিসমূহ দল যিসকলে বিজেপিক বা জনবিৰোধী নীতিক বেয়া পায়, সকলো একত্ৰিত হৈ আমি একেলগে বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দিয়াটোৰ চিন্তা চৰ্চা কৰিয়েই মহাজোটবন্ধনৰ গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হৈছে বা পৰৱৰ্তী সময়ত কাৰ্যসূচী লোৱা হ'ব। এই মুহূৰ্তত আপোনালোকক এটা কথাই কওঁ যে এতিয়া আপুনি যিখিনি কথা অলপ আগতে উল্লেখ কৰিলে বা যিখিনি মন্তব্য আপুনি দেখালে, এই মন্তব্যবোৰ বিভিন্ন ৰাজনৈতিক দলৰ নিজৰ নিজৰ বক্তব্য। যেনেকৈ সন্তান এজনে মা দেউতাৰ ওচৰত বহুত কিবা কিবি খোজে, কিন্তু পিতৃ মাতৃয়ে সন্তানজনক যিখিনি লাগতিয়াল সেইখিনিয়ে দিয়ে, বেছিকে দিলেও ক্ষতি হয়, কমকে দিলেও ক্ষতি হয়। নিশ্চিতভাৱে মহাজোটবন্ধনৰ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন আসন বিচাৰিব পাৰে, সেইটো কোনো অপৰাধমূলক কথা নহয়। কিন্তু মহাজোটবন্ধনৰ যিটো বৈঠক হ'ব, মহাজোটবন্ধনৰ যিখন টেবুল টক হ'ব বা মহাজোটবন্ধনৰ কাৰণে যিটো এটা সমিতি হ'ব, সেই সমিতিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মই একেবাৰে আপোনালোকক স্পষ্টভাৱে কওঁ, আমাৰ কংগ্ৰেছৰ হাইকমাণ্ডৰ প্ৰতি আমাৰ বিশ্বাস আছে, ভাৰতীয় কংগ্ৰেছ দলৰ আমাৰ নেতৃবৃন্দৰ প্ৰতি বিশ্বাস আছে। আগন্তুক দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মহাজোটবন্ধনৰ সমূহ অংশীদাৰী দলসমূহক একত্ৰিত কৰি কোনটো ৰাজনৈতিক দলৰ ক'ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ভাল হ'ব, ক'ত প্ৰাৰ্থী প্ৰক্ষেপ কৰে, কোনজন প্ৰাৰ্থী, অৰ্থাৎ আপোনালোকৰ ডিচিশ্যন এতিয়ালৈকে হোৱা নাই। অকণমান সময় আপুনি লাইনত থাকিব। এই মুহূৰ্তত সংযুক্ত অসম সাধাৰণ সম্পাদক AIDFৰ আমিনুল ইছলামৰ সৈতে। ডাঙৰীয়া স্বাগতম জনাইছো আপোনাকো। অৰ্থাৎ টেবল টক এতিয়ালৈকে হোৱা নাই। যদি হোৱা নাই তেনেহ'লে ৰাজহুৱা সভা সমিতিয়ে AIDFে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ যুঁজা চলাইছে আৰু এইখিনিয়ে কৰবাত কংগ্ৰেছক সুযোগ দিছে নেকি যে কংগ্ৰেছে ইয়াৰ পূৰ্বেও কৈছে কোন মেজৰ পাৰ্টি কোন মাইনৰ পাৰ্টি, আপোনালোকৰ দলীয় স্থিতিয়ে কংগ্ৰেছক সেই ধৰণৰ ভাষ্য কংগ্ৰেছ নেতাৰ পৰা আহিবলৈ আচলতে কৰবাত সুযোগ দিছে নেকি কংগ্ৰেছক? আপোনালোকৰ কথাটো আমি কংগ্ৰেছক কোনো ধৰণৰ সুযোগ দিয়া নাই। কথাটো হৈছে যে যেতিয়ালৈকে চিটবিলাক ভাগ পোৱা নাই তেতিয়ালৈকে আমাৰ সংগঠন চলাই আছো। সংগঠন যেতিয়া আমি টেবিল টকত বহিম, আমি চবকেইটা দল একেলগে বহিম, তাৰপিছত আলোচনা কৰি যাৰ য'ত সংগঠন শক্তিশালী আছে তাত সেই প্ৰাৰ্থিত্ব পাব। আৰু সেই হিচাপে আমি বহি থাকিব নোৱাৰো। নিৰ্বাচন ওচৰত আহিছে, নিৰ্বাচন আমি আমাৰ কাম চলাই আছো। য'ত যিটো সমষ্টি পোৱা যাব, যিটো পাৰ্টি পাব তাত প্ৰাৰ্থী পাব তাত দিব। কিন্তু সেইবুলি বহিতো থাকিব নোৱাৰো। কালি যদি এটা সমষ্টি, আজি আমি বটদ্ৰৱা সমষ্টিত আমি মিটিং কৰিছো, এটা ডাঙৰ মিটিং হৈছে, হাজাৰ হাজাৰ মঞ্চত সমবেত হৈছে। কালি যদি এলায়েন্সটো কংগ্ৰেছে নকৰে, ইয়াৰ আগতো আমি দেখিছো যোৱা পাৰ্লামেণ্টাৰী বহি থাকিব নোৱাৰিম বুলি কৈ গ্ৰেণ্ড এলায়েন্সত থকা পাৰ্টিৰ বিৰুদ্ধে য'ত চিটিং MLA আছে কংগ্ৰেছৰ, সেই এটা সমষ্টিত গৈ আপোনালোকে মিটিং কৰি আপোনালোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম বুলি ঘোষণা কৰিছে। না প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি ঘোষণা কৰা নাই। স্পষ্টভাৱে আমি কৈছো যে আমাৰ দাবী থাকিব, এই সমষ্টিটো আমাৰ পোৱাৰ কাৰণে দাবী থাকিব। যদি আমাক দিয়ে আমাৰ প্ৰাৰ্থী হ'ব, নিদিলে আমাৰ যৌথ প্ৰাৰ্থী যি পাব তাৰ বাবে আমাক ভোট দিব লাগিব। আমি এইটো প্ৰাৰ্থী ফাইনেল, এইটো প্ৰাৰ্থী চূড়ান্ত, এইজনে আমাৰ প্ৰাৰ্থী, এই কথা কিন্তু ক'তো কোৱা নাই। লাইনত থাকিব আপুনি। সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। আচলতে চিট শ্বেয়াৰিঙৰ যিখিনি কথা বতৰা আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ, ইতিমধ্যে জাকিৰ হুছেইন চিকদাৰে কৈছে যে এতিয়ালৈকে সেইখিনি চিট শ্বেয়াৰিঙৰ কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেইখিনি আপোনালোকে ফাইনেলাইজ বা চূড়ান্ত কৰা নাই। কিন্তু এই ধৰণৰ দুয়োটা দলৰ স্থিতি, আপোনাৰ মন্তব্য কি? সম্ভৱতঃ তেওঁৰ সৈতে পুনৰ যোগাযোগ কৰিবলৈ সক্ষম হ'ম, যোগাযোগ বিচ্ছিন্ন হৈছে। জাকিৰ হুছেইন চিকদাৰ, যিহেতু আমিনুল ইছলামে কৈছে যে ইয়াৰ এতিয়ালৈকে চূড়ান্ত হোৱা নাই চিট শ্বেয়াৰিং, কিন্তু সেই বুলি বহি থাকিব নোৱাৰে আৰু সেইবাবে তেওঁলোকে নিজৰ দাবীদাৰৰ কথা কৈছে। কিন্তু তাৰ মাজত যি সমষ্টিৰ দাবীদাৰ ওলাইছে AIUDFৰ, তাৰ মাজত আপোনাৰ সমষ্টিটোও পৰিছে। নিশ্চিতভাৱে চাওক, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্নজনে কৰ্মকৰ্তা থাকে, তেওঁলোকে নিৰ্বাচন খেলাৰ মন মেলে, সেই হিচাপে প্ৰাৰ্থী সকলোৰে থাকিব পাৰে। যেনেকে আমি 126টা বিধানসভা সমষ্টিৰ কাৰণে কংগ্ৰেছ দলে কোনে প্ৰাৰ্থিত্ব বিচাৰে, কংগ্ৰেছ দলৰ টিকেট বিচাৰে, তেওঁলোকে আবেদন কৰিছে। ঠিক তেনেকৈ আমাৰ যিসকল এলায়েন্স পাৰ্টনাৰ তেওঁলোকৰ লগতো
আমি তেওঁলোকৰ প্ৰাৰ্থীসকল বিচাৰিব ৰাষ্ট্ৰত একেলগে ক'ত কোনে প্ৰাৰ্থিত্ব বিচাৰিলে মহাজোঁটবন্ধনৰ নেতৃবৃন্দ বহিব আৰু নিশ্চিতভাৱে তাৰ পিছত সিদ্ধান্ত ল'ব এতিয়া কথা হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া AUDF দলে মোৰ সমষ্টি বা বিভিন্ন সমষ্টিত মেল মিটিং কৰি আছে বা কংগ্ৰেছ দলেও ক'ৰবাত বেলেগ আমাৰ অংশীদাৰী যিসকল দল আছে তেওঁলোকৰ দখলত থকা সমষ্টিত মেল মিটিং কৰিব পাৰে কিন্তু ডাঙৰ সিদ্ধান্ত হৈছে যে প্ৰতিজন মহাজোঁটবন্ধনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিজন কৰ্মকৰ্তাই মহাজোঁটবন্ধনৰ সিদ্ধান্তকে মূৰ পাতি লৈ আগন্তুক দিনত কাম কৰিব কাৰণ আমাৰ ব্যক্তিগত স্বাৰ্থতকৈ অসম আৰু অসমীয়াৰ চিন্তা কৰি আগন্তুক দিনত আমি প্ৰতিটো মানুহে কাম কৰিব লাগিব আৰু বিজেপিক আমি কোনো ক্ষেত্ৰতে এটা সুৰুঙা দিব বিচৰা নাই যি সুৰুঙাৰ জৰিয়তে আগন্তুক দিনত বিজেপি ইয়াতে চৰকাৰ গঠন কৰিব পাৰিব কিন্তু এই মহাজোঁটবন্ধনৰ মাজৰ যিখিনি ধৰক আমি যিখিনি শেহতীয়াকৈ দেখা পালো এজনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ সমষ্টি তাত AIDF সভা কৰিছে বা কথা বতৰা যি ধৰণৰ চলিছে এইখিনিয়ে কৰবাত আপোনালোকৰ উইকনেছ অকণমান দেখুৱাই দিয়া নাই নে বা আপোনালোকক কৰবাত বেকফুটলৈ ঠেলি দিয়া নাই যিহেতু ৰাজহুৱাভাৱে এইখিনি কথা প্ৰকাশ হৈছে যে কংগ্ৰেছ আৰু AIDF একোটা আসনৰ বাবে নিজৰ মাজতে যুঁজ বাগৰখন চলাই গৈছে সিকদাৰ ডাঙৰীয়া মই বুজি পাই এই কথাখিনি হৈছে যে বিভিন্ন মহলে তেনেকুৱা ভাবিব পাৰে বা তেনেকুৱা ভাবাটো একো আচৰিত হ'বলগীয়া নাই বা তেনেকুৱা ভাবাটো আমি বেয়া নাপাওঁ কিন্তু এটা কথা স্পষ্ট কৰি দিওঁ যে মহাজোঁটবন্ধনৰ হাতে হাত ধৰি যেতিয়া গোটেই অসমবাসীৰ ওচৰত সকলোৱে পণ লৈছে যে আমি বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজিম মোৰ বিশ্বাস অসমৰ এজন অসমীয়া সন্তান হিচাপে মোৰ বিশ্বাস এই মহাজোঁটবন্ধনৰ সম্পৰ্ক অটুট থাকিব হয় আমাৰ মাজত বিভিন্ন ধৰণৰ বিভিন্ন কথা আমাৰ মতবিৰোধ থাকিব পাৰে সেই মতবিৰোধখিনি আমি কেনেকৈ সমিল মিলত আনিব পাৰোঁ তাৰ কাৰণে সকলো মত প্ৰচেষ্টা থাকিব আৰু এতিয়া এটা কংগ্ৰেছৰ সাধাৰণ কৰ্মী হিচাপে স্পষ্ট কওঁ আমাৰ নেতৃবৃন্দৰ লগত মহাজোঁটত থকা প্ৰতিটো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক ভালেই আছে আৰু ভালেই থাকিব আৰু আমি একেলগে সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আমাৰ যুঁজ বিজেপিৰ লগতে আমাৰ অসমীয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে তাৰ কাৰণে যুঁজ আমাৰ যুঁজ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক যিসকল আঘাত আনিব বিচাৰিছে তাৰ বিৰুদ্ধে যুঁজ আমাৰ যুঁজ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ সাংসদ হয় পুনৰ আহিম আপোনাৰ ওচৰলৈ আমিনুল ইছলাম যিহেতু ইয়াৰ পূৰ্বেও কিছু সাম্প্ৰদায়িক মন্তব্যৰ বাবে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কংগ্ৰেছৰ মাজত বদৰুদ্দিন আজমলৰ পৰা আহিছিল তেনেধৰণৰ মন্তব্য এখন ৰাজহুৱা মঞ্চত আৰু তাৰ পিছত প্ৰদ্যুৎ বৰদলৈয়ে মেজৰ পাৰ্টি কোন মাইনৰ পাৰ্টি কোন লক্ষ্মণ ৰেখা কেনেকৈ টানি দিব সেইখিনি কথা ক'বলগীয়া হৈছিল আমিনুল ইছলাম সম্ভৱতঃ ফোন যোগাযোগ বিচ্ছিন্ন হৈছে হয় হয় মাদ্ৰাছা বন্ধ হোৱাৰ কথা কৈছিল আৰু মাদ্ৰাছা বন্ধৰ কথা কৈছিল মাদ্ৰাছা বন্ধ হোৱা নাই নেকি বিজেপিৰ লগে একেলগে মঞ্চত মিটিং কৰা বিজেপিৰ হৈ কাম কৰা কেৱল মাদ্ৰাছা বন্ধৰ কথা নহয় তাৰ লগতে আন কিছু কথাও তেওঁ উল্লেখ কৰি কৈছিল একেলগে শুনি লওক মাদ্ৰাছা বন্ধৰ লগতে মছজিদৰ আজান বন্ধ হ'ব এই কথা কোৱা নাই নেকি বা গৰু খোৱা বন্ধ কৰিব এই কথা কোৱা নাই নেকি বোৰখাবিলাক বন্ধ কৰিবলৈ এই কথাবিলাক কোৱা নাই নেকি বিজেপিৰ লগত একেলগে মৰ্চাত থকা আজি সত্যৰঞ্জন বৰাই এই কথাবিলাক কৈ আছে বিভিন্ন সময়ত আমি দেখিছোঁ বিজেপিৰ বিভিন্ন বিধায়কসকলে মৃণাল শইকীয়াৰ বক্তব্যবিলাক আপোনালোকে শুনিছে প্ৰশান্ত ফুকনৰ বক্তব্যবিলাক শুনিছে আমাৰ হোজাইৰ বিধায়ক তেখেতৰ বক্তব্যবিলাক শুনিছে তো এই কথাবিলাকক কোনোবাই কামে কাজে কৰে আৰু আমি ক'লে এইটো সাম্প্ৰদায়িক হৈ যায় কথাটো হৈছে যদিও সেই কথা তেখেতসকলে কৈছে আমাৰ এই কথাটো সাম্প্ৰদায়িকক আমি তেখেতক প্ৰটেকশ্যন দিব যোৱা নাই আমাৰ কথাটো যে এইবিলাক আমাৰ ইছ্যু এইবিলাক নহয় মূলতঃ আমাৰ এটাই কথা যে যিখিনি বিজেপিয়ে কৰি আছে এইখিনি প্ৰতিহত কৰিব লাগিব আৰু সাম্প্ৰদায়িক বস্তু যিয়ে দিয়ক এইটো আমি গৰিহণা দিব লাগিব সেই কথাত আমি একমত কাৰণ ইয়াত কোনো সাম্প্ৰদায়িকৰ স্থান নাই মানে ইয়াৰ পূৰ্বৰ কথাখিনিৰে আপোনাৰ আৰম্ভ কৰোঁ পুনৰবাৰ যে আপুনি কৈছিল যে এতিয়ালৈকে যিহেতু চিট শ্বেয়াৰিং চূড়ান্ত হোৱা নাই দাবীদাৰ ওলাই থাকিব আৰু দাবীদাৰৰ বিষয়ে কোৱাত কোনো আপত্তি নাই অৰ্থাৎ যেতিয়ালৈকে চিট শ্বেয়াৰিং চূড়ান্ত নহয়গৈ তেতিয়ালৈকে কংগ্ৰেছৰ দখলত থকা সমষ্টিত আপোনালোকে কেম্পেইনিং চলাই যাব আপোনালোকৰ দাবীদাৰ লৈ না কুৱেশ্যনটো সেইটো নহয় আমি আমাৰ য'ত সংগঠন আমি য'ত বিচাৰিম সেইবিলাকত আমি কাম কৰি আছো পোৱা নোপোৱাটো টেবিল টকত বহি এইটো সিদ্ধান্ত হ'ব আৰু গিভ এণ্ড টেক এটিটিউড থাকিব লাগিব আমাৰো থাকিব চব দলো থাকিব তো সেইবুলি সংগঠনটো বহাই থৈ দিব নোৱাৰি বিজেপিয়ে 20 দিনৰ ভিতৰত যোৱা 20টা দিনত আপুনি লক্ষ্য কৰক জেপি নাড্ডা আহিছে এই 20 দিনৰ ভিতৰত হোম মিনিষ্টাৰ অমিত শ্বাহ আহিছে আমাৰ কি কয় সীতাৰামন আহিলে আমাৰ ফাইনেন্স মিনিষ্টাৰ আহিলে মোদী দুবাৰকে আহিলে কিহৰ কাৰণে আহিছে আজি যিটো গ্ৰেণ্ড এলায়েন্স হ'ল এলায়েন্সৰ কাৰণে সিহঁতে ভয় দেখিছে গোটেই বানপানীত কিন্তু মোদী এটা অহাৰ প্ৰয়োজন বুলি ভবা নাই কিন্তু আপোনাৰ এটা কথা স্পষ্ট যে এতিয়া এই গ্ৰেণ্ড এলায়েন্স হোৱাৰ কাৰণে তেখেতসকল ভীত হৈছে আৰু তেখেতসকল ভয় খাইছে
খাই তেখেতসকলে বাৰে বাৰে অসমত আহিছে আগৰ প্ৰতিশ্ৰুতিবিলাক একো এটা মই পুনৰ আহিম আপোনাৰ ওচৰলৈ সাংসদ অজিত কুমাৰ ভূঞা আপোনাক পুনৰবাৰ স্বাগতম জনাইছো তেওঁৰ সম্ভৱতঃ যোগাযোগ বিচ্ছিন্ন হৈছিল আমি যোগাযোগ পুনৰ হেৰুৱাইছো তেওঁৰ সৈতে হয় যেহেতু আপুনি কৈছে অৰ্থাৎ আপোনালোকৰ কেম্পেইনিং চলাই যাব আপোনালোকে য'ত কংগ্ৰেছৰ ইতিমধ্যে তাত সিটিং এমএলএ আছে সেই সমষ্টিসমূহতো আপোনালোকে আপোনালোকৰ কেম্পেইনিং চলাব আমিনুল ইছলাম আপোনাৰ আহিম আপোনাৰ ওচৰলৈ জাকিৰ হুছেইন সিকদাৰ শেষত সুধিবলৈ বিচাৰিছো আপোনাক এআইইউডিএফৰ ফালৰ পৰা তেওঁলোকে স্পষ্ট কৰি দিছে যে তেওঁলোকে যেতিয়ালৈকে সিট শ্বেয়াৰিং চূড়ান্ত নহয় বা কিমানখন আসন হ'ব কোনে কিমানখন আসন লৈ যোগাযোগ নিৰ্বাচনী যুঁজত নামিব সেইখিনি চূড়ান্ত নোহোৱালৈকে তেওঁলোকে দাবীদাৰ লৈ কেম্পেইনিং কৰাই যাব অৰ্থাৎ তেওঁলোকৰ স্থিতি স্পষ্ট কংগ্ৰেছৰ কি স্থিতি সম্ভৱতঃ যোগাযোগ বিচ্ছিন্ন হৈছে কিন্তু যি নহওক এই মুহূৰ্তত এই কথাখিনিয়ে কিন্তু যথেষ্ট চৰ্চা লাভ কৰিছে বদৰুদ্দিন আজমলে কি কৈছিল ক'ত তেওঁলোকে কেনেকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই ভাষ্য পুনৰবাৰ শুনাবলৈ লৈছো Mujibur Rahman, welcome. Ilyas Ali, go back. Ilyas Ali, go back. আমি তো চেষ্টা করিম আমার মুজিবুর রহমানে পাব লাগে ইসকলে চেষ্টা করিব ইলিয়াস পাব লাগে যদি আমি এটা বুঝাবুঝি যোৱাৰ চেষ্টা কৰিম যদি নহয় আলটিমেটলি উই আর রেডি টু ফাইট আমার মানুহে কৈ দিছে বলে আমি লড়িম কি হল কোনো অসুবিধা তো নাই আৰু ভাষ্য ইতিমধ্যে আপুনি শুনিলে আৰু সেই ভাষ্যৰ পিছতে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব আৰু ইয়াৰ পূৰ্বে আচলতে বদৰুদ্দিন আজমলৰ কিছু মন্তব্যৰ বাবে কংগ্ৰেছ অলঠেকত পৰিবলগীয়া হৈছিল এই মুহূৰ্তত পুনৰবাৰ সংযুক্ত হৈছো সাংসদ অজিত কুমাৰ ভূঞা সৈতে ডাঙৰীয়া স্বাগতম জনাইছো বাৰু ক্ষমা বিচাৰিছো যে ইয়াৰ পূৰ্বতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছিল এফালে এআইইউডিএফে নিজৰ স্থিতি স্পষ্ট কৰি ৰাখিছে এফালে কংগ্ৰেছ আছে কংগ্ৰেছে ইয়াৰ পূৰ্বে মেজৰ পাৰ্টি কোন মাইনৰ পাৰ্টি কোন সেই লক্ষ্মণ ৰেখাও টানি দিছে ইয়াৰ মাজত এই যে গ্ৰেণ্ড এলায়েন্সৰ মাজৰ অকণমান খেলি মেলি পোহৰলৈ আহিছে কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া কি এই সন্দৰ্ভত প্ৰথম কথা হ'ল যে বিৰোধী ঐক্য গঢ়ি উঠিছে তাক মহাজোঁট বুলিয়ে কোৱা হওক বা যি নামেৰে নামকৰণ কৰা হওক কিন্তু এইটো ঘোষণা হ'ল ঘোষণা হোৱাৰ পিছত আমাৰ প্ৰতিক্ৰিয়া আপুনি নিশ্চয় লক্ষ্য কৰিছে পাঁচটা দলৰ যে আমি সমন্বয় সমিতিখন গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ সোনকালেই যাতে কথাবোৰ এটা শৃংখলাবদ্ধ হয় আৰু তাৰ বাবে সকলোৰে মাজত এটা সমন্বয় গঢ়ি উঠে আৰু এটা ছিংগল ফ'ৰ্চ হিচাপে আমি যাতে কাম কৰিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আমি কিছু পৰামৰ্শ আগবঢ়াইছোঁ আৰু সেইমতে আমি ইয়াৰ যিগৰাকী পৰ্যবেক্ষক জিতেন্দ্ৰ সিং ডাঙৰীয়াক আমি কৈছোঁ যে কমিটিখন সোনকালে গঠন কৰক আৰু ন্যূনতম কাৰ্যসূচীখন আমাৰ সোনকালে প্ৰস্তুত কৰিব লাগে এই দুটা কথা আমি ৰাজহুৱা কৰিছোঁ আৰু এতিয়া কথা হ'ল আপুনি যিটো সিংগল ফ'ৰ্চৰ কথা কৈছে কিন্তু সিংগল ফ'ৰ্চ হৈ আছে জানো সেইকাৰণে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰলৈ আহিছোঁ যে এইটো অৱস্থাত আছে মই এইটো ক'ব খুজিছোঁ যে ইয়াৰ কিছুমান ৰূপ দিব লাগে তাক যি ধৰণে গঠন কৰিব লাগে সেই কথাটোত আমাৰ পলম হৈছে এই কথাটো স্বীকাৰ কৰি ল'লেহে আমি কামত আগুৱাব পাৰিম সেইকাৰণে কি হৈছে এতিয়া ধৰক আজি চিট শ্বেয়াৰিঙৰ কথা অহা নাই তেওঁলোকৰ তিনিজনীয়া যিখন কমিটি গঠন কৰি দিছে তেওঁলোকে দলবোৰৰ লগত কথা পাতিছে সুকীয়া ইতিমধ্যে বামপন্থী দলৰ লগত পাতিছে কাইলৈ আমাৰ লগত আলোচনা আছে CPIMৰ লগত আছে তাৰপিছত তেওঁলোকৰ AIDFৰ লগত আছে গতিকে এই পৰ্যায়ত যিহেতু আছে গতিকে প্ৰতিটো দলেই নিজৰ নিজৰ ঠাইত নিজৰ য'ত গণভিত্তি আছে সেইবোৰ ঠাইত সমাৱেশ পাতিব সভা পাতিব তাত কোনো মানে আচৰিত হ'বলগীয়া একো নাই বা সেই কথাটোৱে যে মহাজোঁট বা বিৰোধী ঐক্যত কিবা ব্যাঘাত ঘটাব তেনেদৰে ভবাৰো কোনো যুক্তি নাই এইকাৰণে নাই ভবাৰ হয়তো যুক্তি এইবাবে আছে কিয়নো গো বেক ধ্বনি দিয়া হৈছিল য'ত এগৰাকী গো বেক ধ্বনি দিয়া হ'ব এইবোৰ কথা চলিব এটা বাস্তৱত যিবিলাক পৰিস্থিতি থাকে একোটা আনকি দলৰ টিকেট লাভ কৰাৰ পিছতো এনেকুৱা ধৰণৰ ধ্বনি আহে মানে আপুনি ক'ব বিচাৰিছে যে এইখিনিয়ে ক্ষতি নকৰে মই কৈছোঁ এইটো মই লগত এইটোও কৈছোঁ যে ক্ষতি
কৰাৰ কথা হয়তো আহিব, মানে ভাবিব যে ক্ষতি কৰিব, কিন্তু এইটো এটা এনেকুৱা নিৰহ নিপানীকে যে চলিব বিৰোধী ঐক্য এটা এনেকুৱা কোনো কথা নহয়, ইমান সূক্ষ্ম কথা নহয়, মই এই কথাটো ক'ব খুজিছোঁ। গতিকে যেতিয়া আপোনাৰ সমন্বয় কমিটিখন গঠন হ'ব, সকলো একেলগে বহিব, সেইকাৰণে আমি জোৰ দি আছোঁ। আৰু চিট শ্বেয়াৰিঙৰ কথা যেতিয়া আহিব, যেতিয়া পুৰা সম্পূৰ্ণ হ'ব, কাক কোনে কোন প্ৰতিদ্বন্দ্বিতা কৰিব, কোন সমষ্টিটো কাক এৰি দিয়া হ'ব, এই কথাবোৰ যেতিয়া পৰিষ্কাৰ হ'ব, তেতিয়া এই কথাবোৰ আৰু নাথাকিব। সকলোৱে এটা নীতি নিয়মৰ মাজেৰে কাম কৰিব লাগিব। তাৰ মাজতো কিছুমানৰ এটা থাকিব, ক'বলগীয়া হয়তো প্ৰতিবাদ কৰিব, কোনোবাই বাধা দিব। এটা গণতান্ত্ৰিক বাতাবৰণৰ মাজত বা গণতান্ত্ৰিক ব্যৱস্থা এটাত তেনেকুৱা প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৱে থাকিব, কিন্তু সেইটোৱে মই ভাবোঁ যে সামগ্ৰিকভাৱে বিৰোধী ঐক্যক কেতিয়াও বিনষ্ট কৰিব নোৱাৰে। কাইলৈ সম্ভৱতঃ আপোনালোকৰ বৈঠক আছে, সেই বৈঠকত এই বিষয়বোৰ আলোচনা হ'ব? নহয়, এই বিষয়বোৰৰ কথা নাই। তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছে, 3জনীয়া কমিটি থাকিব, আমাৰ ফালৰ পৰা আমাৰ প্ৰতিনিধি যাব, আমি তেওঁলোকৰ লগত পাতিম। তেওঁলোকৰ কি প্ৰসংগ ওলাই আমি ঠিক আজিয়ে ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে মূলতঃ সমষ্টি বা কোন কোন জেগাত আমাৰ প্ৰাৰ্থী দিব খুজিছোঁ, তেওঁলোকে সেই কথা জানিব বিচাৰিব, আৰু তাৰ কেন্দ্ৰ কৰি যি ধৰণৰ আলোচনা হয় সেইটো আজি কেনেধৰণৰ আলোচনা হয় আজিয়ে কোৱাটো সম্ভৱ নহ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। সেয়া আছিল অজিত কুমাৰ ভূঞা সাংসদ। তেওঁ ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁৰ মতে যে এইখিনি খেলি মেলিয়ে গ্ৰেণ্ড এলায়েন্সত বা যি মহাজোঁট বুলি কোৱা হৈছে, মহাজোঁটত কোনো ধৰণৰ খেলি মেলি নলগায় বা এইখিনি কথাই কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু এই মুহূৰ্তত অৱশ্যে ৰাজনৈতিক মহলত মহাজোঁটক ক'ৰবাত এই কথাবোৰে বেকফুটলৈ ঠেলি দিব নেকি, এই বিষয়বোৰ কিন্তু বাৰুকৈ চৰ্চিত হৈছে। যি নহওক, বদৰুদ্দিন আজমলক লৈ কিন্তু কংগ্ৰেছ ক'ৰবাত নহয় ক'ৰবাত অস্বস্তিত পৰিছে, সেয়াও এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু বিৰতিৰ পূৰ্বে আমি এইখিনি কথা প্ৰতিক্ৰিয়া লৈ আছিলোঁ বিভিন্নজনৰ পৰা, যিহেতু AIUDF আৰু কংগ্ৰেছৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক একোটা সমষ্টি, য'ত কংগ্ৰেছৰ দখলত থকা সমষ্টি, তাত AIUDF কেম্পেইনিং কৰি আছে, AIUDF তাত প্ৰাৰ্থিত্ব দিয়াৰ কথা কোন কোন দাবীদাৰ, সেইখিনি কথা লৈ যুঁজা চলাই আছে। মুঠৰ ওপৰত ক'ৰবাত নহয় ক'ৰবাত গ্ৰেণ্ড এলায়েন্সত মহাজোঁটত খামখেয়ালি লাগিছে নেকি, এনেবোৰ প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে। বিশেষকৈ দলগাঁও সমষ্টিত যি এক মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে, আৰু তাৰপিছতে য'ত গো বেক ধ্বনি পৰ্যন্ত দিছিল ইলিয়াছ আলীৰ বিৰুদ্ধে, তাৰপিছত এই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মঙলদৈৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে। নৱজ্যোতি, তাত প্ৰতিক্ৰিয়া নিশ্চয় এতিয়া দেখা গৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত। AIUDFে সভা পাতিলে, AIUDFৰ সভাৰ পিছত তাত গো বেক ধ্বনি দিয়া হ'ল চিটিং MLAৰ বিৰুদ্ধে। কি প্ৰতিক্ৰিয়া কংগ্ৰেছৰ? নিশ্চয়কৈ হিতাশ্ৰী ক'ব লাগিব যে আজি দিনজোৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰথমতে আমি ক'ব লাগিব যি কংগ্ৰেছৰ সভাপতিগৰাকী, জিলাৰ সভাপতিগৰাকীৰ প্ৰথমতে তেওঁ উল্লেখ কৰে যে এই যি মন্তব্য, এই মন্তব্যই কিন্তু যথেষ্ট ক্ষতি কৰিব। যদি কাইলৈকে দলগাঁও সমষ্টিত কংগ্ৰেছৰ ফালৰ পৰা প্ৰক্ষেপ কৰা হয় প্ৰাৰ্থী বা AIUDF এই সমষ্টিটো এৰি দিয়ে, তেতিয়াহ'লে কিন্তু এই কথাবিলাকে গো বেক ধ্বনি হওক বা বদৰুদ্দিন আজমল ডাঙৰীয়া আহি উপস্থিত হৈ কথা কৈছিল যে যিগৰাকী বিধায়ক, বৰ্তমানৰ বিধায়ক, 15 বছৰৰ বিধায়কক, তেওঁ কিন্তু সমষ্টিৰ কাৰণে কোনো কাম কৰা নাই, সমষ্টিৰ কাৰণে কোনো ধৰণৰ তেওঁ কটুক মাত মতা নাই, এই ধৰণৰ বিভিন্ন সমালোচনা কৰিছিল। যিধৰণে বিজেপিক সমালোচনা কৰিছিল AIUDFে এখন বৃহৎ সভাত সমান্তৰালভাৱে যথেষ্ট সহস্ৰাধিক লোক উপস্থিত আছিল, আৰু সেইসকলৰ সন্মুখত এই বিধায়কগৰাকীৰ বিৰুদ্ধে যথেষ্ট সমালোচনা কৰিছিল। এই কথাই কিন্তু যি কংগ্ৰেছ কৰ্মীৰ মাজত যথেষ্ট চৰ্চা হৈছে, কাৰণ যদি কাইলৈকে সেই সমষ্টিটো কংগ্ৰেছক এৰি দিয়ে, তেতিয়াহ'লে কিন্তু এই ভোট নষ্ট হোৱাৰ সম্ভাৱনা আছে, সমালোচনাই যথেষ্ট ক্ষতি কৰিব পাৰে। এই লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এটা কথাই কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া উপস্থিত হৈ যি মুজিবুৰ ৰহমান ৱেলকাম AIUDFৰ প্ৰাৰ্থী আৰু যি ইলিয়াছ আলীৰ মুৰ্দাবাদ, লগতে ইলিয়াছ আলী গো বেক যি ধ্বনি দিছিল, এই ধ্বনি কিন্তু দিব লগা নাছিল, কাৰণ মিত্ৰজোঁটৰ অংশীদাৰ আছিল কংগ্ৰেছ আৰু AIUDF, যাৰ কাৰণে তৃণমূল কৰ্মীসকল, তৃণমূল যিসকল কৰ্মী আছে, তেওঁলোকৰ যি এক অনুভৱ থাকে, তেওঁলোকৰ যি এক আৱেগ থাকে, সেইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ যিকোনো এটা দলেই নহওক কিয়। এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে এই ধৰণৰ যেতিয়া কুচকাৱাজ চলিল AIUDFৰ ফালৰ পৰা, যিসকল তৃণমূল কৰ্মী আছে কংগ্ৰেছৰ, তেওঁলোকৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে?
ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ প্ৰতিগৰাকী যি আমি জানিব পাৰিছোঁ প্ৰতিগৰাকী যিসকল কৰ্মী আছে তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে কোনো কাৰণত এই ধৰণৰ মন্তব্য AUDF-ৰ যি প্ৰধান বদৰুদ্দিন আজমলে কৰিব নালাগিছিল আৰু এই মন্তব্যই কিন্তু যথেষ্ট ক্ষতি কৰিব এই মহাজোটবন্ধনৰ লৈ যি নিৰ্বাচনত অনুষ্ঠিত কৰা হৈছে অৰ্থাৎ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা আলোচনা কৰা হৈছে এই কথাকে যথেষ্ট ক্ষতি কৰিব বুলি তৃণমূল কৰ্মীসকলে বাৰম্বাৰ কৈছে আৰু এই বিষয়ে কিন্তু ছ'চিয়েল মিডিয়াত যথেষ্ট এই কথা আলোচনা হৈছে কাৰণ যি বদৰুদ্দিন আজমলে যি গো বেক ধ্বনি দিয়া হৈছিল এই কথা কিন্তু যথেষ্ট আলোচনা হৈছে নাই AIUDF-ৰ এনেধৰণৰ বা বদৰুদ্দিন আজমলৰ এই ধৰণৰ কুচকাৱাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱজ্যোতি আমাকে আপুনি সবিশেষ জনালে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে থাকিব শেহতীয়া খবৰ আইনী মেৰপাছত পুনৰবাৰ সোমাই পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু এই খবৰ সবিশেষ থাকিব বিৰতিৰ পিছত স্বাগতম জনাইছো পানবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হৈছে শিল্পী জুবিন গাৰ্গ পুনৰ আইনী মেৰপাছত সোমাই পৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ পানবজাৰ মহিলা আৰক্ষী থানাত জুবিনক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল আৰু জুবিনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ তৰিছিল মহিলা আয়োগে জুবিনৰ বিৰুদ্ধে ৰাজহুৱা এখন মঞ্চত এগৰাকী অভিনেত্ৰী কিছু অশালীন মন্তব্য কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু এই মুহূৰ্তত জনাম খবৰ যে পানবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হৈছে শিল্পী জুবিন গাৰ্গ পোনে পোনে লৈ গৈছে আমাৰ সাংবাদিকৰ ওচৰলৈ ভাস্কৰ হাজৰিকা আছে আমাৰ সৈতে সংযুক্ত হৈ ভাস্কৰ পানবজাৰ থানাত জুবিন উপস্থিত হৈছে শেহতীয়া আৰু খবৰ কি আছে না ইতিমধ্যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাই গৈছে যেহেতু তেওঁ 8 বজাত পানবজাৰ আৰক্ষী থানাত উপস্থিত হৈছিল 10 মিনিট সময় তেওঁ ইয়াত আছিল আৰু তেওঁ যি ষ্টেটমেণ্ট ইয়াত তেওঁক লোৱা হৈছিল আৰু তাৰ পাছতে তেওঁক ইয়াত বিশেষ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে তেওঁক লৈ যোৱা হৈছিল কিন্তু সংবাদ মাধ্যমত কোনো ধৰণৰ মুখ খুলিব দিয়া হোৱা নাছিল বা কোনো ধৰণৰ তথ্য তেওঁ দিব বিচৰা নাছিলে কাৰণ ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল এক ৰাজহুৱা অনুষ্ঠানত দুগৰাকীকৈ অভিনেত্ৰীক আচলতে এক অশালীন ইংগিত বা অশালীন যি মন্তব্য সেই মন্তব্য কৰিছিল জুবিন গাৰ্গে আৰু তাৰ পাছতে ছ'চিয়েল মিডিয়াত আচলতে এই যি ভাইৰেল যি অডিঅ' হওক বা ভিডিঅ' হওক সেয়া ভাইৰেল হৈছিল আৰু তাৰ পাছতে ৰাজ্যিক মহিলা আয়োগৰ ফালৰ পৰা পানবজাৰ আৰক্ষী থানাত যি মহিলা আৰক্ষী থানা আছে তাত এক গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰৰ তদন্ত দায়িত্বভাৰ দিয়া আছিল মহানগৰ আৰক্ষী আয়ুক্তক আৰু সেই আয়ুক্ত যি মহানগৰ আৰক্ষী আয়ুক্তৰ নিৰ্দেশমৰ্মে পানবজাৰ যি মহিলা আৰক্ষী থানাত আজি হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল জুবিন গাৰ্গক আৰু আৰক্ষীৰ সেই নিৰ্দেশৰ পাছতে জুবিন গাৰ্গ আহি ইয়াত উপস্থিত হৈছিল যদিওবা তেওঁক 5 বজাত অহাৰ কথা আছিল তেওঁ 8 বজাত আহি ইয়াত উপস্থিত হৈছিল আৰু 8 বজাত উপস্থিত হৈ তেওঁ 10 মিনিটৰ সময় তেওঁ ইয়াত লৈছিল 10 মিনিট সময় তেওঁ ভিতৰত গৈছিল তাত তেওঁ তেওঁক যি ষ্টেটমেণ্ট সেই ষ্টেটমেণ্ট তেওঁক ৰেকৰ্ড কৰাৰ পাছত তেওঁ ইয়াৰ পৰা ওলাই গৈছিল আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে তেওঁক হয়তো সোধা হৈছিল যে সেইদিনাখন তেওঁ কিহৰ বাবে এই যি মন্তব্য ৰাজহুৱা স্থানত তেওঁ কৰিব লাগিছিল সেয়া হয়তো তেওঁৰ পৰা সোধা হৈছিলে আৰু বিভিন্ন দেশত তেওঁ হয়তো সোধপোছ কৰিব পাৰে তাৰপাছত তেওঁ যিহেতু এই পৰ্যন্ত কোনো ধৰণৰ মুখ খোলা নাই বা কোনো ধৰণৰ তথ্য নিদিয়াকৈ তেওঁ যিহেতু ওলাই গৈছে গতিকে এই মুহূৰ্তত আচলতে তেওঁক আৰু কি সোধা হৈছিল বা তেওঁ কি উত্তৰ দিলে সেয়া কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযাব গীতাশ্ৰী হয় হয় ভাস্কৰ আৰু যেহেতু আপুনি কৈছে যে সংবাদ মাধ্যমৰ লোক তাত আছিল আপোনালোক তাত আছিল কিন্তু জুবিন গাৰ্গে সাধাৰণতে যদিও বা সংবাদ মাধ্যমৰ আগলৈ আহে বা তেওঁ নিজৰ বক্তব্য দাঙি ধৰে কিন্তু এই মুহূৰ্তত তেওঁ সেইখিনি নকৰিলে আৰু তাৰ পৰা আঁতৰি থাকিল তাৰ পৰা বিৰত থাকিল সংবাদ মাধ্যমৰ মুখামুখি হোৱাৰ পৰা কিন্তু ষ্টেটমেণ্ট আপুনি কৈছে যে 10 মিনিট সময় আছিল নিশ্চয় ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে আৰু ভিতৰৰ সূত্ৰৰ পৰা কিবা খবৰ লাভ কৰিছে কি ধৰণৰ কথোপকথন হৈছিল বা কি সোধা হৈছিল জুবিন গাৰ্গক নাই প্ৰথমে এটা কথা কওঁ যে জুবিন গাৰ্গে ইতিমধ্যে এই যি সমগ্ৰ ঘটনা যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে তাৰ পাছতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এটা কথা কৈছিল যে তেওঁ ধেমালিত কথাষাৰ কৈছিল অৰ্থাৎ তেওঁ ধেমালি কৰা বুলি ক'ব বিচাৰিছিলে যি নহওক যিহেতু ৰাজ্যিক মহিলা আয়োগৰ ফালৰ পৰা এই গোচৰ দিয়া হৈছিল গতিকে অতি গুৰুত্ব সহকাৰে এই যি গোচৰ সেই গোচৰ লোৱা হৈছিল আকৌ কৈছোঁ যিহেতু ইয়াক তদন্ত দায়িত্বভাৰ দিয়া হৈছিল খুদ মহানগৰ আৰক্ষী আয়ুক্তক আৰু সেই মহানগৰ আৰক্ষী আয়ুক্তই যিহেতু কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল তাৰ পাছতে তেওঁ নিৰ্দেশমৰ্মে আচলতে পানবজাৰ আৰক্ষী থানাত আজি উপস্থিত হৈছিল আৰু এই মুহূৰ্তত যেহেতু কোনো ধৰণৰ তথ্য ইয়াৰ পৰা দিব বিচৰা নাই হয়তো অকল কেৱল আৰক্ষী আয়ুক্তহে এই দায়িত্ব দিয়া আছে গতিকে আৰক্ষী আয়ুক্তই হয়তো অহাকালিৰ ভিতৰত হয়তো তেওঁ সংবাদ মাধ্যমত আচলতে ক'ব যে পৰৱৰ্তী সময়ত আকৌ জুবিন আহিব লাগিব নেকি বা জুবিনৰ সংকাত বা জুবিনৰ পৰা কি তথ্য ল'লে বা জুবিনে কেনেকুৱা ধৰণৰ উত্তৰ দিলে সেয়া এই মুহূৰ্তত কোৱাটো অসম্ভৱ কিন্তু হয়তো এনেকুৱা ধৰণৰ থাকিব পাৰে হয়তো পৰৱৰ্তী দিনত হয়তো আকৌ হয়তো জুবিন আহিব লগা হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত যি নহওক যি ধৰণৰ নিৰ্দেশনা দিছিল আৰক্ষী সেই নিৰ্দেশনা পালন কৰিয়ে আজি কিছু সময় পূৰ্বে অৰ্থাৎ 8 বজাত জুবিন গাৰ্গ আহি উপস্থিত হৈছিল পানবজাৰ আৰক্ষী থানাত মহিলা আৰক্ষী থানাত আৰু তাৰ পাছতে তেওঁ 10 মিনিট সময় তেওঁ ষ্টেটমেণ্ট অৰ্থাৎ তেওঁ যি ভাষ্য সেই ভাষ্য সংগ্ৰহ কৰাৰ পাছতেই সংবাদ মাধ্যমত কোনো ধৰণৰ মুখ নুখোলাকৈ তেওঁক সম্পূৰ্ণ নিৰাপত্তাৰ বেষ্টনীৰ মাজত ইয়াৰ পৰা এখন বিশেষ বাহনে লৈ যোৱা হ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ আমাক এই বিষয়ে শেহতীয়া খবৰখিনি জনোৱাৰ বাবে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম
বুঢ়ালুইতৰ দুয়োটা পাৰে নিৰ্মাণ নহয় শদিয়াৰ পৰা ধুবুৰী সংযোগী এক্সপ্ৰেছ হাইৱে কোনো ধৰণৰ এক্সপ্ৰেছ হাইৱেৰ পৰিকল্পনা কেন্দ্ৰই হাতত লোৱা নাই বলিয়া বান নিয়ন্ত্ৰণ কৰিবলৈও ব্ৰহ্মপুত্ৰৰ খনন কাৰ্যসূচী নহয় কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ৰাজ্যসভাত স্পষ্ট কৰিছে এই বিষয়ে কিন্তু তাৰ পাছতো অসম চৰকাৰে 13 কোটি টকা ব্যয়েৰে আমেৰিকাৰ খনন যন্ত্ৰ বা ড্ৰেজিং কৰাৰ যন্ত্ৰ ক্ৰয় কৰাৰ বিষয়টোও কিন্তু সৃষ্টি কৰিছে কিছু প্ৰতিক্ৰিয়াৰ প্ৰথমে এই প্ৰতিবেদন চাওক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নিৰ্মাণ নহয় এক্সপ্ৰেছ হাইৱে বানপানী প্ৰতিৰোধ কৰিবলৈ নহয় ব্ৰহ্মপুত্ৰৰ খনন এই কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইজন মন্ত্ৰীয়ে 2017 চনত খনন আৰু হাইৱে নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় নদীখনৰ দুয়োপাৰে ঘাইপথ নিৰ্মাণৰ কোনো পৰিকল্পনা নাই লুইতৰ ওপৰত জাহাজ চলাচল সুগম কৰিবলৈহে খনন কাৰ্য কৰা হ'ব পাৰে মন্ত্ৰীগৰাকীয়ে লগতে ক'লে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান ভাৰতীয় জলপথ প্ৰাধিকৰণে প্ৰয়োজন সাপেক্ষে খননৰ সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে 2019 চনতেই সাংসদ ৰিপুণ বৰাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে লুইতৰ জলপৃষ্ঠত বৃহৎ পৰিমাণৰ গেদৰ অৱস্থিতিৰ কাৰণে খনন সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছিল কিন্তু তাৰ পাছতো অসম চৰকাৰে আমেৰিকাৰ পৰা 12 কোটি টকা ব্যয়েৰে কিয় খনন যন্ত্ৰ ক্ৰয় কৰিছে এই খনন যন্ত্ৰ 31 জানুৱাৰীৰ ভিতৰত গুৱাহাটী পোৱাৰ কথা আছিল পূৰ্বেও 1977 আৰু 1978 চনত বিফল হৈছিল খনন তেনেস্থলত অসমৰ বানপানীৰ স্থায়ী সমাধান এতিয়াও অলিক কল্পনা হৈ ৰৈছে দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আসলতে এই ধৰণৰ পৰিকল্পনাৰ কথা পূৰ্বে সদৰি কৰা হৈছিল আৰু ইয়াৰ পিছত আজি ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত এই ধৰণৰ কথাখিনি স্পষ্ট হৈ পৰিল যে কেন্দ্ৰৰ এই মুহূৰ্তত কোনো ধৰণৰ পৰিকল্পনা নাই যে ব্ৰহ্মপুত্ৰক খনন কৰা হ'ব বা ব্ৰহ্মপুত্ৰক খনন কৰি বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু বিশেষ ব্যৱস্থা লোৱা হ'ব আৰু বুঢ়ালুইতৰ দুয়োপাৰে এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰো যি এক পৰিকল্পনাৰ কথা জনোৱা হৈছিল এই মুহূৰ্তত সেইখিনিৰ বাবেও কোনো ধৰণৰ সঠিক পৰিকল্পনা নাই কেন্দ্ৰই তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ সৈতে আগবঢ়া নাই নিতিন গাডকাৰী কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ এই ভাষ্যত বা এই উত্তৰত আজি ৰাজ্যসভাত অজিত কুমাৰ ভূঞা সাংসদগৰাকীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছিল আৰু এই প্ৰশ্নৰ উত্তৰত এই কথাখিনি স্পষ্ট হৈ পৰিছে মুঠৰ ওপৰত এটা কথা স্পষ্ট হ'ল যে বুঢ়ালুইতৰ দুয়োপাৰে এতিয়া নিৰ্মাণ নহয় শদিয়াৰ পৰা ধুবুৰী সংযোগী এক্সপ্ৰেছ হাইৱে বা ব্ৰহ্মপুত্ৰ খনন কাৰ্যও নহয় এই মুহূৰ্তত সংযুক্ত হৈছোঁ দিল্লীৰ পৰা আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ শেহতীয়াকৈ যিখিনি কথা পোহৰলৈ আহিছে নিতিন গাডকাৰী পূৰ্বৰ ঘোষণা আছিল তাৰ বিপৰীতে আজি এইখিনি স্থিতি গীতাশ্ৰী 2017 চনৰ পৰাই অসমৰ যিসকল লোক তেওঁলোকৰ মন মগজুত সোমাই দিয়া হৈছিল দুটা কথা এটা হৈছে ব্ৰহ্মপুত্ৰৰ খনন হ'ব ব্ৰহ্মপুত্ৰৰ খনন কৰি ব্ৰহ্মপুত্ৰৰ যি বানৰ সমস্যা সেই সমস্যাৰ স্থায়ী সমাধান উলিওৱা হ'ব আৰু তাৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব কিন্তু পৰম সত্যটো হৈছে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ নহয় আৰু দ্বিতীয়টো হৈছে বান প্ৰতিৰোধৰ কাৰণে ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য কৰা নহয় আৰু এই কথা যি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ইতিমধ্যে আপুনি জনাইছে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই এক প্ৰশ্ন উত্থাপন কৰিছিল এই সন্দৰ্ভত আৰু এনেধৰণে মন্ত্ৰীগৰাকীয়ে সেই উত্তৰ দিছে স্পষ্টকৈ কৰিছে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কোনো ধৰণৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ নাই অৰ্থাৎ যি 1300 কিলোমিটাৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ধুবুৰীৰ পৰা শদিয়ালৈ দক্ষিণ পাৰে আৰু উত্তৰ পাৰে ধেমাজিৰ পৰা কোকৰাঝাৰলৈ তেনেধৰণৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই আৰু দ্বিতীয়তে খননৰ প্ৰসংগলৈ যদি অহা হয় মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰহ্মপুত্ৰ যিহেতু নেশ্যনেল ৱাটাৰৱেজৰ এটা অংশ ব্ৰহ্মপুত্ৰৰ ওপৰেদি জাহাজ চলাচল সুগম কৰিবলৈ খনন কৰিব পৰা যায় আৰু প্ৰয়োজন সাপেক্ষে সেই খনন কৰিব পৰা যায় মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত সেই খনন কৰাৰ এক নীতি আছে আৰু সেই খনন কৰিব কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ চলাচল মন্ত্ৰণালয়ৰ অধীনৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান ভাৰতীয় জলপথ প্ৰাধিকৰণে কিন্তু সেয়া প্ৰয়োজন সাপেক্ষে খনন কৰা হ'ব এয়া হৈছে আজিৰ স্থিতি আৰু যদি আমি কিছু বছৰ আগলৈ পিছলৈ গুচি যাওঁ 2017 চনলৈ যাওঁ 2017 চনত কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে যুটীয়াভাৱে ঘোষণা কৰিছিল 40,000 কোটি টকা ব্যয়েৰে খনন কাৰ্য 6খন ড্ৰেজাৰ অৰ্থাৎ 6খন খনন যন্ত্ৰৰে ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ সেই খনন কাৰ্যত যি বালি ওলাব সেই বালিৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব কিন্তু পিছত দুবছৰৰ পাছত 2019 চনত
ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী তেওঁ সেই সময়ত ৰাজ্যসভাৰ সাংসদ আছিলে আৰু আনজন সাংসদ ৰিপুণ বৰাই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া কেন্দ্ৰ চৰকাৰে স্পষ্টভাৱে জনাইছে ব্ৰহ্মপুত্ৰৰ খনন চাইণ্টিফিকেলি ফিজিবল নহয় বিজ্ঞানসন্মত নহয় তাৰ কাৰণটো হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত যথেষ্ট গেট আছে গতিকে সেই গেটবোৰ আঁতৰাব পৰা নাযায় বিজ্ঞানসন্মতভাৱে তেতিয়া সেই কথা স্পষ্ট হৈ গৈছিল যে ব্ৰহ্মপুত্ৰৰ খনন নহয় আৰু তাৰপিছত আজি পুনৰ সেই কথা স্পষ্ট হৈ পৰিল কিন্তু তাৰ মাজতে ইয়াৰ লগতে কিছু ভালে কেইকোটি টকা খৰচ কৰি আমেৰিকাৰ পৰা ড্ৰেজাৰ বা যি খনন যন্ত্ৰ বুলি কোৱা হয় সেয়া ক্ৰয় কৰিছে ইতিমধ্যে চৰকাৰে অসম চৰকাৰে হয় অসম চৰকাৰে খনন যন্ত্ৰ ড্ৰেজাৰ ক্ৰয় কৰিছে অসম চৰকাৰে আমেৰিকাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা 1300 কোটি টকাৰ ব্যয়েৰে সেই খনন যন্ত্ৰ ক্ৰয় কৰিছে ইতিমধ্যে যি ক্ৰয় কৰাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু সেই খনন যন্ত্ৰ সাগৰ মাৰ্গেদি অসমলৈ আহি আছে পূৰ্বতে কামৰূপ মহানগৰৰ যিজন উপায়ুক্ত মহানগৰ জিলাৰ যিজন উপায়ুক্ত তেওঁ কৈছিলে 31 জানুৱাৰীৰ ভিতৰত সেই যন্ত্ৰ অসম পাবহি কিন্তু তাৰ পিছত অসমৰ সেই সময়ৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই কৈছিলে মাৰ্চৰ ভিতৰত সেই খনন যন্ত্ৰ আহি পাব কিন্তু ইয়াত এটা কথা ক'ব লাগিব অসম চৰকাৰে যিখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল প্ৰফেসৰ দুলাল গোস্বামীৰ নেতৃত্বত দুলাল গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰাধ্যাপক তেওঁৰ নেতৃত্বত যিখন খনন কমিটি গঠন কৰিছিল সেই কমিটিখনেও কিন্তু ব্ৰহ্মপুত্ৰ খননৰ পোষকতা কৰা নাছিল আৰু তাৰ সমান্তৰালকৈ চেন্ট্ৰেল ৱাটাৰ কমিছনে কেন্দ্ৰীয় জল আয়োগে কিন্তু খনন কাৰ্যত সন্মতি প্ৰদান কৰা নাছিলে তৎসত্ত্বেও অসম চৰকাৰে সেই খনন যন্ত্ৰ ক্ৰয় কৰিছে সেই অসম চৰকাৰে ক'ব পাৰিব কাৰণ ডিচেম্বৰ মাহত কেশৱ মহন্ত অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই কৈছিলে যে তেনে এখন খনন যন্ত্ৰ ক্ৰয় কৰা হৈছে আৰু খনন যন্ত্ৰখন অসমলৈ যদি মাৰ্চ মাহতো আহে তেতিয়া এই বছৰ কিন্তু সেই খনন কাৰ্য কৰিব পৰা নাযাব কাৰণ খনন কাৰ্য কৰাৰ সময় হৈছে মাৰ্চৰ অক্টোবৰৰ পৰা মাৰ্চ মাহ যি সময়ত খৰালিকালি চলি থাকে যি সময়ত বৰষুণ নহয় গতিকে সেই খনন যন্ত্ৰখন কিয় আনিছে সেই ড্ৰেজাৰখন কিয় আনিছে সেয়া কেশৱ মহন্তই গম পাব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ স্থিতি হৈছে কোনো ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য কৰা নহয় বান প্ৰতিৰোধ কৰিবলৈ প্ৰথমটো কথা দ্বিতীয়টো কথা ব্ৰহ্মপুত্ৰৰ দুই পাৰে কোনো এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা নহয় কিন্তু মাজুলী আৰু যোৰহাট সংযোগী নিমাতীঘাট আৰু মাজুলী সংযোগী এখন দলঙৰ নিৰ্মাণ কৰা হ'ব প্ৰায় 950 কোটি টকা ব্যয়েৰে আৰু এই দলংখনৰ কাৰণে ইতিমধ্যে নিবিদে বিচৰা হৈছে আৰু বহুকেইটা প্ৰতিষ্ঠান দলং নিৰ্মাণ প্ৰতিষ্ঠানে ইতিমধ্যে আবেদন জনাইছে দলংখন নিৰ্মাণ কৰিবৰ কাৰণে সেয়া হৈছে থুলমূলকৈ আজিৰ দিনটোৰ ডেভেলপমেণ্ট পাৰ্থ আপুনি পুনৰবাৰ সেই প্ৰশ্নটোলৈ আহিম যে ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰে যি ধৰণৰ এক্সপ্ৰেছৱেৰ কথা হয়তো এই ধৰণৰ কথা বহুতে ভাবি আছিল যে এটা এক্সপ্ৰেছৱে হ'ব আৰু সেই অনুসৰি প্ৰশ্ন গৈছিল কিন্তু সেই এক্সপ্ৰেছৱেৰ 1300 কিলোমিটাৰ সম্ভৱতঃ সেই এক্সপ্ৰেছৱে অৰ্থাৎ এই মুহূৰ্তত সেয়া বাস্তৱত ৰূপায়িত নহয় বাস্তৱত ৰূপায়িত নহয় দুবাৰকৈ সেই প্ৰশ্ন উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰে এবাৰ 2019 চনত পুনৰ আজি অজিত ভূঞাৰ প্ৰশ্ন উত্তৰ নীতিন গাডকাৰী স্পষ্টকৈ কৈছে যে দুইপাৰে ব্ৰহ্মপুত্ৰৰ দুইপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ নহয় তেনে পৰিকল্পনাৰ কথা যদিও 2017 চনত চৰকাৰে ঘোষণা কৰিছিল অভিলাষী পৰিকল্পনা কিন্তু সেই পৰিকল্পনা বাস্তৱসন্মত নহয় ইতিমধ্যে বিজ্ঞানীসকলে অধ্যয়ন কৰি যি ফলাফলত তেওঁলোকে উপনীত হৈছে সেই ফলাফলৰ পৰা তেওঁলোকে ইতিমধ্যে ফলাফলৰ ভিত্তিত প্ৰতিবেদন দাখিল কৰিছে আৰু প্ৰতিবেদন তেওঁলোকে স্পষ্টকৈ কৈছে যে ইয়াত ফিজিবল নহয় কাৰণ পূৰ্বতে কোৱা হৈছিল 40,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰখন খনন কৰিব আৰু সেই খননত যি বালি ওলাব সেই বালিয়ে ব্ৰহ্মপুত্ৰৰ দুই পাৰে উত্তৰ পাৰে আৰু দক্ষিণ পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব সেই সময়তে বিজ্ঞানীসকলে কৈছিল বা যিখিনি হাইড্ৰলজিষ্ট যিসকল হাইড্ৰলজিষ্ট সেই সময়তে তেওঁলোকে কৈছিলে যে এয়া সম্ভৱ নহয় এয়া অসম্ভৱ কথা সেইখিনি বালিৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ গোটেই কথাটো এক অদ্ভুত কথা অবাস্তৱ কথা কিন্তু তাৰ পিছতো চৰকাৰে যিহেতু অভিলাষী আঁচনি ঘোষণা কৰিছিল তেতিয়া দাবী উত্থাপন হৈছিলে বিশেষজ্ঞ কমিটিৰ মতামত ল'ব লাগে বিশেষজ্ঞ কমিটিসমূহেও এই গোটেই সমগ্ৰ অভিলাষী আঁচনিটোত তেওঁলোকে সন্মতি জনোৱা নাছিল কোনে সন্মতি জনোৱা নাছিল কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ কমিটিয়ে সন্মতি জনোৱা নাছিল অসম চৰকাৰৰ প্ৰফেসৰ দুলাল গোস্বামীৰ নেতৃত্বত যিখন কমিটি গঠন কৰা হৈছিল তেওঁলোকে সন্মতি জনোৱা নাছিলে তেওঁলোকে পোষকতা কৰা নাছিল ইয়াৰ আৰু তাৰ সমান্তৰালকৈ চেন্ট্ৰেল ৱাটাৰ কমিছনেও এই কথাত সন্মতি জনোৱা নাছিল কাৰণ ব্ৰহ্মপুত্ৰ এখন বৰ জটিল নদী আৰু ভাৰতবৰ্ষৰ এক সৰ্ববৃহৎ নদী আৰু ব্ৰহ্মপুত্ৰ বাৰিষাকালীন নদী হৈ নাথাকে সাগৰ সদৃশ এক সাগৰলৈ পৰিৱৰ্তন হয় ব্ৰহ্মপুত্ৰ গতিকে সেই এখন বিশাল নদীত তেনে কাৰ্য কৰিলে তাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হ'ব পাৰে বা তাৰ কিছুমান নিগেটিভ ইফেক্টো থাকিব পাৰে সেইসমূহ চালি জাৰি চাই বিজ্ঞানীসকলে এই গোটেই কাৰবাৰটোত গোটেই প্ৰক্ৰিয়াটোত সন্মতি প্ৰদান কৰা নাছিলে কিন্তু তৎসত্ত্বেও অসম চৰকাৰে কিয় ড্ৰেজাৰ কিনিছে এই অসম চৰকাৰে ভালকৈ জানিব বা কেশৱ মহন্তই ইয়াৰ প্ৰশ্ন উত্তৰ দিব পাৰিব গীতাশ্ৰী নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্থ আমাক গোটেই ছবিখন স্পষ্টকৈ জনোৱাৰ বাবে সেয়া বুঢ়া লুইতৰ দুয়োপাৰে নিৰ্মাণ নহয় শদিয়াৰ পৰা ধুবুৰী সংযোগী এক্সপ্ৰেছ হাইৱে বলিয়া বান নিয়ন্ত্ৰণ কৰিবলৈও ব্ৰহ্মপুত্ৰৰ খনন নহয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত স্পষ্ট কৰি দিছে এইখিনি কথা
মুহূৰ্তত উত্তৰাখণ্ডৰ যি শেহতীয়া পৰিস্থিতি সেই সম্পৰ্কে সকলোখিনি আপডেট জনাবলৈ বিচাৰিছো। এই মুহূৰ্তলৈকে 26 গৰাকী লোক নিহত হৈছে, 26 গৰাকী লোক নিহত হৈছে আৰু প্ৰায় 1.5 শতাধিকৰো অধিক, প্ৰায় 2 শতাধিক এতিয়ালৈকে নিখোজ হৈ আছে, যি তাত এক ভয়ানক পৰিস্থিতিয়ে বিৰাজ কৰিছে। বিভীষিকাময় যি পৰিৱেশ সেয়া আপোনালোকৰ টিভিৰ পৰ্দাত, আৰু দিনে নিশাই তাত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। SDRFৰ বাহিনী নামি পৰিছে, NDRF বাহিনী নামি পৰিছে, ITBPৰ লোকসকল আছে, সেনা বাহিনী নামি পৰিছে, তাত বায়ু সেনায়ো তাত গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। কি ধৰণে তাত যিসকল লোক তেওঁলোক তাত আবদ্ধ হৈ আছে তেওঁলোকে কি ধৰণে উদ্ধাৰ কৰিব পৰা যায়, আৰু সম্পূৰ্ণৰূপে এটা বিভীষিকাময় এটা দৃশ্য। তাৰ লগতে হোজাৰ কাকিৰ 3জনকৈ বা নগাঁৱৰ 3জনকৈ অসমৰ যুৱকো নিখোজ হৈ আছে। তেওঁলোকৰো এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুসূত্ৰ নাই, তেওঁলোকৰো কোনো ধৰণৰ খা খবৰ নাই, যাক লৈ এই মুহূৰ্তত পৰিয়ালৰ লোকসকল যথেষ্ট চিন্তিত হৈ পৰিছে। কিন্তু পুনৰ পাৰ সেই দৃশ্য দেখুৱাম কি ধৰণে তাত সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, হিমবা সন্ধানী হৈ থকা লোকক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে। আৰু এই যি বানপানী বা যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে গ্ৰাউণ্ড জিৰ'ৰ পৰা আমাৰ নিউজ 18ৰ সাংবাদিক দীপক ৰাৱতে এক প্ৰতিবেদন যুগুত কৰিছে। সেই প্ৰতিবেদন আগবঢ়াম, তাত কি ধৰণৰ এক ভয়ানক পৰিস্থিতি দৃশ্যই সকলোখিনি বুজাই দিব। इस वक्त हम उस जगह पर मौजूद हैं जहां पर गंगा पावर प्रोजेक्ट का काम चल रहा था। कर्मचारी यहां पर काम कर रहे थे, लेकिन अब न वो प्रोजेक्ट नज़र आ रहा है और न लोग नज़र आ रहे हैं जो कि कई सालों से कई महीनों से यहां पर काम पर लगे हुए थे। ये त्रासदी की तस्वीरें हैं जो हम आपको बेहद करीब से दिखा रहे हैं। ये पहला स्पॉट था जिसने ग्लेशियर ने जिसको सबसे पहले हिट किया, और इसके बाद यहाँ से ये पूरा सैलाब आगे बढ़ता चला गया। उसके बाद ऋषिगंगा डैम टूटा और उसके बाद आगे कई सारे पुल तोड़ते हुए ये सैलाब आगे बढ़ा है। ये तस्वीरें हम आपको दिखा रहे हैं जहाँ पर अभी सैलाब का वो मंजर आपको नज़र आएगा। तस्वीरों के जरिए देखिए कि जो मिट्टी है वो गीली है और अभी भी जो पत्थर हैं मिट्टी है वो सरकती हुई आपको नज़र आएगी। SDRF की टीम यहाँ पर लगी हुई है, लगातार रेस्क्यू का काम किया जा रहा है। कोशिश ये की जा रही है कि ज़्यादा से ज़्यादा लोगों का पता लगाया जा सके। SDRF के जवान यहाँ पर मौजूद हैं, उनसे बात कर लेते हैं। सर, ये जगह क्या थी, क्या था यहाँ पर? ये ऋषिगंगा प्रोजेक्ट था, तो ये यहाँ पे बेसिकली डी टैंक के नाम से प्रोजेक्ट चल रहा था। अच्छा। काम चल रहा था इसमें। अच्छा। और यहाँ पे बता रहे थे कि ज़्यादा लोगों की संख्या नहीं थी। अच्छा। लोकल का एक गांव का एक ही बंदा था, बाकी कुछ कंफर्म नहीं है। अच्छा। लोग कम थे यहाँ पे। अच्छा, तो बेसिकली जो फ्लड आया तो सामने यहाँ पे हिट किया, उसके बाद से रोल हुआ यहाँ पे, मतलब मेन फोर्स यहीं पे लगा सारा उसका। पहली जगह यही थी, पहली जगह यही थी जिसपे हिट हुआ। अगर ये जगह नहीं होती तो हो सकता है कि पीछे जो रैनी गांव दिख रहा है तो वहाँ तक पूरा जो नुकसान था हो सकता था काफी मात्रा में जी। लेकिन अभी आप लोग किस तरीके से रेस्क्यू कर रहे हैं यहाँ पर? अभी हम नीचे लगी है टीम है हमारी। हाँ। आर्मी लगी है। हाँ। ITBP लगी हुई है। हाँ। बाकी यहाँ पे जैसे यहाँ पे लोग भी यहाँ पे रुके हुए हैं कि अगर दोबारा फ्लड आता है कुछ आता है तो यहाँ पे नीचे सूचना जो दे टाइम पे जो कुछ दुर्घटना ना हो दोबारा से। बाकी कुछ टीमें नीचे चमोली भी गई है, आगे तक नीचे तक टीमें लगी हुई सब जगह। क्या रेस्क्यू में भी कुछ मुश्किल हो रही है आप लोगों को, क्योंकि अभी मिट्टी गिली है, देखिए जिस तरीके से सड़क रही है चीज़ें, अभी भी डर लग रहा है यहाँ पर खड़े होने में? हाँ, वो तो है। दिक्कत हो रही है आप लोग? हाँ, दिक्कत तो है, जैसे आप लोग देख रहे हो। पूरा दलदल हो गया है। हाँ। तो उसमें थोड़ा दलदल में थोड़ा काम करने में थोड़ा टफ हो जाता है। इस जगह पर अभी कोई किसी को निकाल पाए अभी तक? इस जगह पे तो इस जगह पे तो पूरा साफ ही हो गया। ये देखो आप नीचे लगभग जहाँ जो प्रोजेक्ट की वाली जगह थी उससे कम 10-20 फीट नीचे से मिट्टी पूरी साफ हो गई। जो वहाँ पे प्रोजेक्ट था वो बिल्कुल कुछ भी नहीं है। वहाँ कुछ नहीं है। हाँ, यहाँ पे कुछ भी नहीं है, मतलब यहाँ पे जो था सब नीचे फ्लड के साथ नीचे बह गया। तो देखिए, ये तस्वीरें हम आपको बिल्कुल नज़दीक से दिखा रहे हैं। ये सबसे पहली जगह जब ग्लेशियर टूट के गिरा, ये पहला पावर प्रोजेक्ट था जहाँ पर इसने हिट किया है, और उसके बाद ये सैलाब लगातार आगे बढ़ता चला गया। और अभी आप तस्वीरें देख रहे हैं, तस्वीरों में आपको बिल्कुल नज़र नहीं आएगा कि यहाँ पर किसी प्रकार का पावर प्रोजेक्ट भी रहा होगा। कर्मचारी काम भी करते रहे होंगे, क्योंकि सब कुछ बहाकर ही आगे ले गया है। यहाँ पर SDRF की टीम है वो लगी हुई है। कोशिश ये की जा रही है कि तलाश जिन लोगों की तलाश की जा रही है उनको ढूंढने का काम किया जा रहा है। लेकिन ये देखिए, तस्वीरें हम आपको दिखा रहे हैं किस तरीके से ये जो मलबा है ये अभी भी आपको गिरता हुआ नजर आएगा। जो पत्थर हैं वो मिट्टी है वो लगातार सरक रही है। ऐसे में खतरा लगातार बना हुआ है। रेस्क्यू टीम के लिए भी परेशानी ऐसे में काफ़ी ज़्यादा बढ़ जाती है कि ऐसे में
नीचे जाना, लोगों को निकालना काफ़ी मुश्किल काम होता है, लेकिन इसके बीच एसडीआरएफ की टीम लगातार लगी हुई है, कोशिश कर रही है कि ज़्यादा से ज़्यादा लोगों को जल्द से जल्द तलाश किया जाए। जो स्थानीय लोग हैं वो भी यहाँ पर पहुँचे हैं अपनों की तलाश में कि जो उनके लोग यहाँ पर काम कर रहे थे उनको पहचाना जा सके। कुछ लोग यहाँ पर हैं। सर आपका कौन था? आप कह रहे थे कोई था आपका? हाँ, हमारा रिलेटिव था वो साड़ो भाई। अच्छा, अर्जुन सिंह तोमर। हाँ, वो यही काम करते थे? हाँ, यही कितने साल से काम करते थे? ये लगभग 2 साल से। 2 साल से। हाँ। कब लास्ट बात हुई थी आपकी? परसों हुई थी लास्ट। अच्छा, शनिवार को। अच्छा, उसके बाद कोई बात? उसके बाद कोई बात। कभी कोई पता चल पाया? अभी तो कोई पता ही नहीं लग रहा इसमें। अच्छा, तो आप खुद से आ गए ढूंढने के लिए? हाँ, ढूंढ से आए, मेरे साथ में। अच्छा, तो ये स्थानीय लोग भी हैं जो कि अपनों की तलाश में यहाँ तक पहुँचे हैं, लेकिन न्यूज़ 18 इंडिया पर हम आपको एक्सक्लूसिव तस्वीरें दिखा रहे हैं। सबसे पहले उस स्पॉट की तस्वीरें बेहद करीब से, जहाँ पर इस तबाही का मंजर लोगों ने बेहद करीब से देखा और शुरुआत जहाँ से हुई है ये वो तस्वीर है। और लगातार यहाँ पर पत्थरों के सरकने की जो आवाज़ें हैं वो आप देख सकते हैं, तस्वीरें आप देख सकते हैं। तो इस वक्त इस जगह पर भी काफ़ी डर बना हुआ है। यही वजह है कि जो एसडीआरएफ की टीम है उनको भी काफ़ी ज़्यादा मुश्किलें झेलनी पड़ रही है, लेकिन इस बीच लगातार रेस्क्यू का काम जारी है। न्यूज़ 18 इंडिया पर लगातार हम आपको वो तस्वीरें दिखा रहे हैं जो अब तक आपने नहीं देखी हैं। तबाही के मंजर के बाद की तस्वीरें ये हम आपको दिखा रहे हैं। इस वक्त हम उस जगह पर हैं जहां पर पावर प्रोजेक्ट, ऋषिगंगा नदी के सामने जो पावर प्रोजेक्ट पर काम चल रहा था उस जगह पर हम इस वक्त मौजूद हैं। ये पूरी जगह तहस नहस हो चुकी है, लेकिन जहां पर मैं मौजूद हूं, जो ये आपको टीन शेड बने हुए नजर आ रहे हैं, ये दरअसल इस पावर प्रोजेक्ट और डैम में काम करने वाले वर्कर्स की जगह थी। ऐसी ही टेम्परेरी जगह पर वो लोग रहा करते थे, यहीं वो खाना खाते थे, यहीं सोते थे और फिर यहीं से सुबह काम के लिए निकल जाते थे। अभी तक ये साफ नहीं हो पाया है कि जब ये त्रासदी हुई, जब ये इतनी भारी संख्या में ऊपर से मलबा गिरा है, उस दौरान ये मजदूर काम पर थे या अपने कमरे में थे। ये बताया जा रहा है कि कुछ अपने कमरे में आराम कर रहे थे, सुबह का वक्त था, कुछ काम पर निकल गए थे, कोई खाना बना रहा था। लेकिन वो तस्वीरें हम आपको दिखाते हैं कि अब किस तरीके का मंजर है। ये देखिए, ये इसी तरीके का टीन शेड नीचे भी हुआ करता था, पूरा का पूरा टूट चुका है, दब चुका है मिट्टी के अंदर। और ये आशंका जताई जा रही है कि इसके नीचे भी कुछ लोग दबे हो सकते हैं। इसलिए रेस्क्यू टीम जो है वो लगातार प्रयास कर रही है कि कैसे न कैसे लोगों को निकाला जा सके। लेकिन अब आपको अंदर की तस्वीरें दिखाते हैं कि अंदर क्या हालात हैं। आप देखिए और ज़रा समझिए कि क्या उस वक्त का मंजर रहा होगा जब ये इतनी भारी संख्या में मलबा जो है वो नीचे गिरा है। ये देखिए, यहाँ जो मजदूर रहते थे उनकी तैयारी देखिए। यहाँ आप देखिए कि उनके रहने की पूरी जगह थी। ये उनके कपड़े बिखरे हुए आपको नज़र आ जाएंगे। उनके बिस्तर देखिए, बिस्तर फोल्ड भी नहीं थे, बिस्तर वैसे ही पड़े हुए हैं। ये तमाम चीज़ें आप देखिए, किसी का चप्पल गिरा हुआ है, ये देखिए, ये चप्पल किसी का गिरा हुआ है, किसी का, ये देखिए कॉपी भी हमको एक नज़र आ रही है। ये तमाम चीज़ें देखिए मजदूरों के सामान। ये कॉपी देखिए, एक कॉपी गिरी हुई है जिसमें देखते हैं क्या लिखा हुआ है। नंबर्स लिखे हुए हैं, सिर्फ नंबर्स लिखे हुए हैं और कुछ खास नहीं है। तो ये तमाम चीज़ आप देखिए कि किस तरीके हैं। ये देखिए, ये उनके राशन की डिटेल्स है, ये राशन की डिटेल्स है। इस तरह की तमाम चीज़ें देखिए यहाँ भी पड़ी हुई हैं। ये देखिए कितने बड़े बड़े पत्थर जो हैं वो गिरे हैं नीचे। ये तस्वीर हम आपको दिखा रहे हैं कि क्या मंजर रहा होगा उस दौरान। सब कुछ बिखरा पड़ा है, मजदूरों का सारा सामान बिखरा पड़ा है। ये पानी के डिब्बे, पीने के, खाना बनाने के लिए जो पानी इस्तेमाल होता होगा उसके डिब्बे देखिए, वो यहाँ उनकी हालत देखिए क्या हो चुकी है। चावल बिखरा पड़ा है, जो उनका राशन रहा होगा, ये देखिए, ये चावल पूरा बिखरा पड़ा है। पूरा का पूरा राशन जो है वो बर्बाद हो चुका है, लोगों का पता नहीं है। মুঠৰ ওপৰত প্ৰকৃতিৰ ভয়ংকৰ ধ্বংসলীলা কোনেও অকণমানো সময় নাপালে আৰু এই ধৰণে তাত সংহাৰ চলিল প্ৰকৃতিৰ। ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ।